ইমিডিয়েট মাটি বাৰী ভাগ বতৰা কৰিবলৈ কোৱা ৰ'ব পৰি এতিয়া মাটি সম্পত্তি ভাগ কৰিব নোৱাৰে তাৰ আগতে এইখন ঘৰৰ পৰা তাইক খেদি পঠিয়াব লাগিব তাৰপিছত যি হয় হ'ব এই কোম্পানীটো আমাৰ তোমাৰ মৰ্জিত এই কোম্পানীটো চলিব আৰু আমি এদিন উকা হাত লৈ এইখন ঘৰৰ পৰা ওলাই যাব লাগিব এইখন ঘৰৰ বোৱাৰী আৰু জীয়ৰীয়ে আপোনাৰ পাৰ্মিশ্যন নোহোৱা কৰি ঘৰৰ পৰা এখোজ বাহিৰ যাব নোৱাৰে কিন্তু এতিয়াৰ পৰা বৌয়ে অফিচ কোম্পানী ঘূৰা ফুৰা কৰি থাকিব তই একো নকহিম সকলোৱে যদি কৈ থাকে শুনিবনো কোনে মই শুনিয়ে থাকোঁ দিয়া ধৰণী আজি অহিমে বৰ লায়কৰ কথা এটা কৈ থৈ গ'ল মই ভিতৰৰ পৰা সকলো শুনি আছো দেউতা এইবোৰ দেখি শুনি তাৰো চাগে মন মগজু পূৰণ হৈছে বুজিছ ধৰণী ঘৰখন ভাঙিবলৈ আৰু বেছি দিন নাই দেউতা মই ঘৰখন সাজিব নোৱাৰিলোঁ বুজিছ এই ঘৰৰখীয়া মানুহটোৰ বয়স হৈছে চাগে বয়স হ'লে মানুহ হাউলি যায় নহয় ধৰণী মোৰ এই সপোনৰ বৃন্দাবনখনো হাউলি যাব নেকি ধৰণী দেউতা দেউতা তাৰমানে বৰুৱাৰ পৰিয়ালে এতিয়া মাজনীক এক প্ৰকাৰ বন্দিত্বৰ জীৱন কটাবলৈ বাধ্য কৰাইছে নহয় ঠিক সেইটো নহয় হয়তো বোৱাৰী মানুহ বাবে যাবলৈ নিদিবও পাৰে তুমি মোক আওপকীয়াকৈ যিমানেই কথা নোকোৱা কিয় মই সকলো বুজি পাইছোঁ তেওঁলোকে হয়তো ভাবিছে মাজনীয়ে গোটেই ঘৰখন কৰায়ত্ব কৰিব আৰু সেইবাবেই সেয়াই আপোনাকনো আৰু কি লুকুৱাম মই সেইকাৰণে কৈছিলোঁ তাই গুচি আহক কিন্তু তাই নাহিলে এটা সঠিক সিদ্ধান্ত লৈছে তাই জোৱাইক কিয় হত্যা কৰা হ'ল কোনে কৰিলে কিয় কৰিলে সকলো প্ৰশ্নৰ উত্তৰ পাব লাগিব তাই বুজিছা এই বৰমাকজনী আৰু অসীমৰ ঘৈণীয়েকজনী মহা বদমাছ বৰমাকৰ ছোৱালীজনীও কিন্তু ল'ৰাটো ভাল পিছে কি হ'ব তাকো সেই কথা লগাই লগাই নষ্ট কৰিলে ফোনটো আনাচোন এতিয়া নালাগে নেকি ফোন কৰিব একো নহয় যোৱা ফোনটো আনাগৈ হেৰি লওক
কলিতা ডাঙৰীয়া, ক্ষমা কৰিব, মই আপোনাৰ একেবাৰে খবৰেই ল'ব পৰা নাই। হ'ব বাৰু, নাপাওঁ। ভালে আছে নহয়? ভাল নহয় দিয়ক ডাঙৰীয়া, কিনো কম, আপুনি মোৰ বন্ধু মানুহ, তাতে মিতিৰো। মোৰ ল'ৰাটো কাৰ ষড়যন্ত্ৰৰ বলি হৈ ঢুকাল সেইটো এতিয়াও উলিয়াবই পৰা নাই। আপোনাৰ ছোৱালীজনীকো মই অকাল বিধৱাৰ জীৱন এটা জাপি দিছোঁ। এইবোৰ ভাবি শুনি থাকোঁতেই কলৈকো ওলাইও যাব পৰা নাই। বাৰু কওকচোন। আপোনাৰ ওপৰত খং উজাৰিম বুলিয়ে আজি ফোন কৰিছিলোঁ বুজিছে, কিন্তু এতিয়া আপোনাৰ কথাখিনি শুনি কিনো কম ভাবিয়ে পোৱা নাই। আপোনাৰ যি মন যায় তাকে কওক, মই অকণো বেয়া নাপাওঁ। এইখন ঘৰত ছোৱালীজনীয়ে অকণো শান্তি নোপোৱা হৈছে। কেনেকৈ কি কৰোঁ মই একো ভাবিয়ে পোৱা নাই। আজি আৰু কথা নাপাতো দিয়ক, মোৰ মনটো ভাল লগা নাই। পিছত ফোন কৰিম, থৈছোঁ। হ'ব দিয়ক, ৰাখক। কি ক'লেনো তেখেতে? কি ক'ব আৰু, মোৰ দৰে তেওঁৰো সেই একেই অৱস্থা বুজিছা, অসহায়। এদিন যাম নহ'লে তেওঁলোকৰ ঘৰলৈ দিয়া দুয়ো। আজি কিন্তু আমি তাইক ভাল চেপা দিলো দেই, নহয়নে বৌ? চেপা মানে একেবাৰে কেঁকুৰা চেপা দিয়া বুলি কয়। বৰুৱা কোম্পানীৰ ধ্বজা উৰি গৈছে একেবাৰে। আমি তাইক যিহে বাঘে ধৰা দি দিলো, তাইৰ মুখখন চাবলগীয়া আছিল, একেবাৰে ৰঙা কলা পৰি গৈছে। সঁচাকে বৰমা, মুখখন একদম চাবলগীয়া হৈছিল। অনু, কথাবোৰ আৰম্ভ হৈছে যেতিয়া শেষ হ'বলৈ দিব নোৱাৰি। ধাতু গলিব, এই জেদু ভাগিব, খালি সময় আহিবলৈ দিয়া। বৰ্মা, ভাত হ'ল, ধৰ্ণিকাই নাই, ওলাই গৈছে। হ'ব, তুমি খোৱাগৈ, আমি বাঢ়ি খাম। বেলেগে কথা পাতি থাকিলে মনে মনে শুনি থকাৰ স্বভাৱটো তোমাৰ নগ'ল নবৌ? তেনেকুৱা স্বভাৱ মোৰ নাই অনু। এইখন ঘৰতহে তেনেকুৱা স্বভাৱ মই দেখা পাইছোঁ। আৰু এটা কথা, মোক মোৰ মা দেউতাই এনেকুৱা সংস্কাৰ দি পঠোৱা নাই। বৌ, নিশ্চয়ৰিবা। সেই জুই জ্বলিছে যেতিয়া সেই জুই নুনুমাই বৰমা। মই মাক মাতি পঠিয়াইছোঁ, কথাবোৰ ফাইনেল কৰিব লাগিব যে প্ৰপাৰ্টি ভাগ আমাকো লাগে। এইজনীও দেখোন এটা ডাঙৰ ভাগ পাব। তাৰ আগতে এইখন ঘৰৰ পৰা তাইক খেদিব লাগিব। তাই এনেকুৱাকৈ দৌৰিব লাগিব যাতে পিছলৈ ঘূৰি কেতিয়াও নাচায়। কোম্পানীৰ মালিক হোৱাৰ যি সপোন দেখিছিল, সেই সপোন থান বান হৈ যাব তাইৰ। বৰ জেদি ছোৱালী তাই, ইমান সহজ নহয়। তুমি আৰু মই যিমান সহজ আৰু সৰল বুলি ভাবিছোঁ সিমান নহয়। বেলেগ ধাতুৰে গঢ়া তাই। বৰ্মা, ধাতু গলিব, এই জেদু ভাগিব, খালি সময় আহিবলৈ দিয়া। বৰ্মা, ভাত হ'ল, ধৰ্ণিকাই নাই, ওলাই গৈছে। হ'ব, তুমি খোৱাগৈ, আমি বাঢ়ি খাম। বেলেগে কথা পাতি থাকিলে মনে মনে শুনি থকাৰ স্বভাৱটো তোমাৰ নগ'ল নবৌ? তেনেকুৱা স্বভাৱ মোৰ নাই অনু। এইখন ঘৰতহে তেনেকুৱা স্বভাৱ মই দেখা পাইছোঁ। আৰু এটা কথা, মোক মোৰ মা দেউতাই এনেকুৱা সংস্কাৰ দি পঠোৱা নাই। বৌ, নিশ্চয়ৰিবা। দেউতা প্ৰেছাৰ থকা মানুহ, আমাৰ এই চিঞৰ বাখৰে তেখেতৰ অপকাৰ কৰিব পাৰে। সেই কথাটো আমি জনা উচিত।
আৰু তুমি যে মোক এনেকৈ চিঞৰিছা সম্পৰ্কত মই তোমাৰ কি হয় সেয়া পাহৰিলা নেকি অনু ইয়াৰ পাছত চিঞৰিলে ময়ো কিন্তু চিঞৰিবলৈ বাধ্য হ'ম দেখিলা বাবা মোক তোমালোকৰ আগত কেনেকৈ অপমান কৰি থৈ গ'ল যুদ্ধ হ'ব বৰ্মা এখন ভয়ানক যুদ্ধ হয় কিয়া ছাৰ তুমি ৰুমটো ভালকৈ চালা নহয় সকলো ঠিকে আছেতো হয় ছাৰ মই আহিয়েই সকলো ঠিক ঠাক কৰি থৈছোঁ এৰা আজি সমুদ্ৰ ছাৰৰ বাইদেউ অফিচলৈ আহিব কথাটো ভাবিয়ে কিবা ভাল লাগিছে হয় ছাৰ আমাৰ ষ্টাফৰ সকলোখিনি বাইদেউ অহালৈ বৰ আগ্ৰহে বাট চাই আছে ময়ো বাট চাই আছোঁ আশা কৰিছোঁ সমুদ্ৰ ছাৰৰ বাইদেৱে কাম কাজবিলাক ভালকৈ চোৱা চিতা কৰিব পিছে ছাৰ মই কথা এটা ক'ম বুলি ভাবিছিলোঁ কোৱা বাইদেউ অহা খবৰটো মই অৰ্ণৱ ছাৰক সুধিছিলোঁ ছাৰে দেখোন ভালকৈ একো নক'লে এই এইবিলাক তেওঁলোকৰ ঘৰুৱা কথা বৰ এটা গুৰুত্ব দিব নালাগে যোৱা এটা কামত ধৰা হ'ব ছাৰ আপুনি ধৰণিকাই ভালে আছা আছোঁ আৰু পিছে আজি হঠাৎ ওলালেহি যে জানাই দেখোন আমাৰ চব কাম হঠাতে হয় কওকচোন কাক মাতি দিম মই আহিলেই যে ঘৰৰ কাৰোবাক মাতি দিব লাগে সেইটো অভ্যাস হৈ গৈছে নহয় যোৱা ৰুদ্ৰপুৰৰ মাজু পুত্ৰ আৰু বোৱাৰীক মাতিছোঁ বুলি ক'বা ভাল বাৰু আপুনি বহক মই মাতি দিছোঁ আপুনি মোক মাতিছিলে অঁ আহিলে আপোনাৰ পতিদেৱ নাহিল যে তেখেতৰ বিষয়টো আপুনি ভালদৰে জানেই মানে তেখেতক প্ৰশ্ন কৰা আৰু মোক প্ৰশ্ন কৰা একেটাই কথা গাড়ীখনৰ চাবি থকাৰ পাছত আৰু হেণ্ডেলৰনো কি কাম বাৰু শুনিছোঁ সমুদ্ৰ বৰুৱাৰ মৃত্যুৰ পাছত আপোনালোকৰ বোলে কোম্পানীটো চলাওঁতে যথেষ্ট অসুবিধা হৈছে আচলতে আমাৰ কোম্পানীটো দেউতাই চোৱা চিতা কৰে আমি নহয় আৰু যেতিয়াৰ পৰা অৰ্ণৱক দায়িত্ব দিয়া হৈছে তেতিয়াৰ পৰা আমি একো অসুবিধা দেখা নাই সেইজনে কোম্পানী কি চলাব জনা আছে শুনিছোঁ অৰ্ণৱৰ বোলে কোম্পানীৰ কামত একেবাৰে মন নাই দেউতাকৰ হেঁচাত পৰিহে কোম্পানীৰ অফিচলৈ অহা যোৱা কৰি আছে সেইটো মই কেনেকৈ গম পাম আপুনি দেউতাক সুধিব আপুনি বাৰু মানি লয়নে মৃত সমুদ্ৰ বৰুৱাৰ পত্নী বৰ্ণালী বৰুৱাক কোম্পানীটোৰ দায়িত্ব দিয়া হ'লে তেওঁ কোম্পানীটো সুচাৰুৰূপে চলাব পাৰিলেহেঁতেন কৈছোঁ নহয় সেইবোৰ কথা কেৱল আমাৰ দেউতাইহে জানে কিন্তু আপত্তিটো আপুনিহে কৰিছিল মানে যিদিনা বৰ্ণালী বৰুৱাক আপোনাৰ শহুৰ দেউতাই কোম্পানীৰ অফিচলৈ লৈ যাব বিচাৰিছিল সেইদিনা কোনে ক'লে আই মিন এইবোৰ কথা আপোনাক কোনে কৈছে নিশ্চয় বৰ্ণালী কোন কোন হ'ব পাৰে কোনে আমাৰ ঘৰৰ প্ৰতিটো খবৰ পুলিচক জনাই আছে বৰ্ণালী নে ধৰণী নে অৰ্ণ নে আমাৰ সেই পৰি তাই নাই সাৱধান হ'ব লাগিব এইবোৰ কথা মোক কোনে কৈছে সেইটো ডাঙৰ কথা নহয় মিছেছ বৰুৱা
এইখন ঘৰৰ প্ৰতিজন সদস্যৰ জন্মকুণ্ডলী এতিয়া মোৰ নখ দৰ্পণত। গতিকে এইখন ঘৰত প্ৰতি ছেকেণ্ডত কি ঘটি আছে সেইটোত মই চকু দিবই লাগিব। কাৰণ এইখন ঘৰত এটা হত্যাকাণ্ড হৈ গৈছে, যিটোৰ তদন্তকাৰী বিষয়া মই। গতিকে আইনে মোক সেই অধিকাৰ দিছে। এনি কুৱেশ্যন? আৰু এটা কথা, এইখন ঘৰৰ যিকোনো সদস্যক যিকোনো মুহূৰ্তত যিকোনো কুৱেশ্যন যেনেকৈ মই সুধিব পাৰোঁ, তেনেকৈ সেই কুৱেশ্যনৰ এনচাৰ আদায় কৰাৰ অধিকাৰো মোৰ আছে। মনত ৰাখিব। আহোঁ। হেভ এ গুড ডে মিছেছ বৰুৱা। কোনে আমাৰ ঘৰৰ প্ৰতিটো খবৰ পুলিচক জনাই আছে? বৰ্ণালী নে ধৰণী নে অৰ্ণৱ নে আমাৰ সেই পৰী? নাই, সাৱধান হ'ব লাগিব। কেইখন ঘৰত কাকো বিশ্বাস কৰিব নোৱাৰি। অনু, বৰ্মা, ইন্সপেক্টৰজন আহিছিল বোলে, কি ক'লে? উল্টা ফুল্টা কুৱেশ্যন কৰিবলৈ আহিছিল, কিন্তু গ'লগৈ। মোক অসীমেহে ক'লে। তাকেইতো লাগবান নোহোৱা কিছুমান কথা লৈ পেলাই এইখন ঘৰলৈ আহিবলৈ আৰম্ভ কৰিছে। মা, মা, তুমি ইয়াত কেনেকে ক'ৰ পৰা কিহৰ আহিছা? মানে খবৰ দিলে কেনেকে আহিছা? ৰাম, ইমানবোৰ প্ৰশ্ন একেলগে সুধিলে মই কেনেকে উত্তৰ দিম বাৰু? হয়তো আকৌ। আহক আহক, ভিতৰলৈ আহক। আহা মা, আহা। মই তোক ফোন কৰিম বুলি ভাবি আছিলো জাননে। বিয়নী ভালে আছে? আছো। আপুনি ভালে আছে? আছো। অনু, মাৰ আকৌ ওপৰলৈ লৈ গ'ল। ঠিক আছে, তুমিও আহা, একেলগে চাহ খাম। আহা মা, আহা। তুমি খবৰ নিদিয়াকে কিয় আহিছা? নহয় জাননে, মই খবৰ দিম বুলি ভাবিছিলোৱে। দেউতা ক'ত আছে? মানুহজনী বৰ ভাল। দেউতাৰ লগত কিমান কথা পাতিব চাবাচোন। ধৰণিকাই বোৱাৰী দেউতা ক'লৈ গ'ল? নাজানো নহয়। দেউতা আজিকালি মনটো বেয়া লাগিলে অকণমান ওলাই যায়, তেতিয়া কাকো একো নকয়। বেছি সময় নকৰে, আকৌ ঘূৰি আহিব। ঠিক আছে ধৰণিকাই, তুমি কামত লাগা, মই আহিছোঁ। হ'ব দিয়া।